ভোগালী বিহু উপলক্ষে সুদূৰ মুম্বাইতো গগনা আছামিজ পিপল এছ'চিয়েশ্যনৰ উদ্যোগত কৰ্মব্যস্তৰ হেতু যোৱা 19 জানুৱাৰীৰ দিনা মহাৰাষ্ট্ৰৰ মীৰা ভয়ন্দৰৰ এডিনা হিলক্ৰেষ্ট ৰিজৰ্টত আবেলি 4 বজাৰ পৰা ভোগালীৰ ভোজ নামেৰে ভোগালী বিহুটি উদযাপন কৰা হয়। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত উদযাপন কৰা এই ভোগালীৰ ভোজত বহু প্ৰবাসী অসমীয়া ৰাইজ একত্ৰ হৈ পৰম্পৰাগত খেল ধেমালি যেনে টেকেলি ভঙা, কণী যুঁজ, কুকুৰা যুঁজ আদিত অংশগ্ৰহণ কৰে। পিঠাপনাৰ লগতে পৰম্পৰাগত সুস্বাদু অসমীয়া জুতিৰে উপস্থিত ৰাইজে প্ৰবাসত অসমৰ সোৱাদ লয়। অনুষ্ঠিত ভোগালীৰ আড্ডাত অসমীয়া গীত মাতৰ চৰ্চা কৰি ৰাইজে নিজস্ব কৃষ্টি সংস্কৃতিক শ্ৰদ্ধা জনায়। শেষত মেজি প্ৰজ্বলন কৰি সকলোৱে অগ্নি দেৱতাৰ সেৱা লয়। মুম্বাইৰ নিবাসী এইসকল অসমীয়া লোকে জাতীয় জীৱনৰ প্ৰাণস্বৰূপ ভোগালী বিহুটি উদযাপন কৰি অসমীয়া জাতিলৈ অকৃত্ৰি মৰম আৰু আন্তৰিকতা প্ৰকাশ কৰে। অনুষ্ঠানৰ শেষত গগনা মুম্বাইৰ সাধাৰণ সম্পাদক শ্ৰী গুণীন গগৈয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। মুম্বাইৰ পৰা অনন্য চুতীয়া ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।